আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। বিচাৰৰ দিনটো বৰ কঠিন হ'ব। মৃত্যুৰ পিছত পুনৰাই জীৱিত হোৱা আৰু হিচাপ নিকাচৰ বাবে আল্লাহৰ সন্মুখত উপস্থিত হোৱাৰ দিনৰ ওপৰত ইমান ৰখাটো প্ৰতিজন মুছলমানৰ বাবে ফৰজ। কোৰানে পাকত আল্লাহ তাআলাই বাৰে বাৰে বিভিন্ন ধৰণে সেই ভয়াৱহ দিনৰ বিষয়ে খবৰদাৰ কৰিছে। যি ব্যক্তি সমগ্ৰ জীৱন নামাজৰ কষ্ট সহ্য কৰিছে, ৰোজা ৰাখি খোৱা পিয়াৰ পৰা বিৰত থাকিছে, নিজৰ সম্পদ আল্লাহৰ ৰাস্তাত খৰচ কৰিছে, বহুতো হাৰাম আৰু নাজায়েজ সম্পদক ভৰিৰে গছকি অলপ হালাল আৰু জায়েজ উপাৰ্জনৰ ওপৰতেই তুচ্ছ থাকিছে, শত বাধা বিঘিনিৰ মাজতো ভাল কামৰ প্ৰসাৰ আৰু বেয়া কামৰ নাশ কৰিছে, এনে ব্যক্তিৰ মৃত্যুৰ পিছত আৰাম আৰু শান্তিত থকাটো সুস্থ মস্তিষ্কই কয়। প্ৰশান্তৰে যিজনে আল্লাহৰ পৰিৱৰ্তে নিজৰ নাজায়েজ ইচ্ছা অভিপ্ৰায় অনুসৰণ কৰিছে, আল্লাহৰ অবাধ্যতাৰ মাজত বিলাসী জীৱন যাপন কৰিছে, জিনা ব্যভিচাৰ সুৰাপান অত্যাচাৰ হত্যা লুণ্ঠন আৰু অৰাকজাত ব্যস্ত থাকিছে, আনৰ হক নষ্ট কৰিছে আৰু এনেতে তৌবাহ নকৰাকৈ মৃত্যুক আঁকোৱালি লৈছে, সুস্থ মস্তিষ্কই কয় যে এনে ব্যক্তিক উপযুক্ত শাস্তি দিব লাগে। আল্লাহ পাকৰ ন্যায়ও ইয়াকেই সূচায়। এনে ন্যায় ব্যৱস্থা নাথাকিলে অবুজ জীৱ জন্তু আৰু মানুহৰ দুনিয়াৰ মাজত কোনো পাৰ্থক্য নাথাকিব। যিয়ে নিজৰ আহাৰ ভোকাতুৰক দি নিজে উপবাসে কটালে তেওঁৰ প্ৰতিদান কোনে দিব? যিয়ে হাৰাম সোৱাদময় খাদ্য পৰিহাৰ কৰি হালাল ৰুটিৰ শুকান টুকুৰাতেই সন্তুষ্ট থাকিছে, তেওঁক কোনে পুৰস্কৃত কৰিব? বন্ধ কোঠালীৰ নিৰ্জনতাত অতি সুন্দৰী ৰমণীয়ে নিজৰ কাম বাসনাৰ চৰিতাৰ্থ কৰিবলৈ ভৰ যৌৱনত ভৰি দিয়া যুৱক এজনক মাতে, কিন্তু সি আল্লাহ পাকৰ ভয়ত তেওঁৰ আহ্বানক প্ৰত্যাখ্যান কৰে। কোনে শলাগিব তেওঁৰ এই মহান কৰ্ম? যিয়ে সমগ্ৰ জীৱন হাৰাম মনোবাঞ্ছা পূৰণ কৰি সময় অতিবাহিত কৰিছে আৰু যিয়ে সমগ্ৰ জীৱন আল্লাহৰ ইচ্ছানুযায়ী সময় অতিবাহিত কৰিছে, এই দুয়োজন কদাপি সমান হ'ব নোৱাৰে। এনে পৰিপ্ৰেক্ষিতত জ্ঞানীজনে সেই দিনৰ প্ৰস্তুতি কৰাটো অতি জৰুৰী বুলি ভাবে, যিদিনা এক ধূলিকণাৰ সমান নেকিৰ বাবে মানুহ হতাশ হৈ পৰিব আৰু কোনেও কাকো কোনো ধৰণৰ সহায় কৰিব নাপাব। আজি আমি জীৱিত, আজি আমি বহু কিছু কৰিব পাৰিম, কালি আমাৰ মৃত্যু হৈ যাব, কালি একোকে কৰিবলৈ সক্ষম নহম। সেয়ে আহক আমি আমাৰ জীৱনক মৃত্যুৰ আগমনৰ আগেই গনিমত বুলি ভাবি লওঁ।